গুড মৰ্ণিং, সুপ্ৰভাত সকলোলৈকে। আজি একদম ফুলনি বাৰীৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ হাতত একাপ চাহ বিস্কুট লৈ। গতিকে আজি ধামাকা ভিডিঅ' এটা হ'বলৈ গৈ আছে। আজি ভিডিঅ'টো চাই সঁচাকৈ খুব ভাল পাব। গতিকে ভিডিঅ'টো শেষলৈকে চাওঁ বুলি আশা ৰাখিলোঁ। আজি কাৰ্বি আংলঙৰ এটা সুন্দৰ জেগা, এটা ধুনীয়া জেগাত আপোনালোকক ফুৰাবৰ কাৰণে লৈ যাম। খুব ভাল লগা এটা জলপ্ৰপাত দেখাবৰ কাৰণে লৈ যাম। গতিকে ভিডিঅ'টো শেষলৈকে চাওঁ বুলি আশা ৰাখিলোঁ আৰু আগৰ দৰে মৰম চেনেহ দি যাওঁ বুলি আশা কৰিলোঁ। গতিকে ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। পাত শাকেৰেই প্ৰথম সাঁজ ভাত খাই আজি আৰম্ভ কৰিলোঁ দিনটোৰ যাত্ৰা। এতিয়া পোনে পোনে আহি গাড়ীখনৰো ভোক লগাত সোমাই দিলোঁহি পেট্ৰল পাম্পটোত। বকলীয়া ঘাটত অৱস্থিত পেট্ৰল পাম্পটোতে তেল ভৰাই আমি আগবাঢ়ি যাম আজিৰ দিনটোৰ মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ। গতিকে মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু এতিয়া আপোনালোকক নজনাওঁ, কাৰণ এয়া চাওক, আমি এখন হাবিৰ মাজলৈ সোমাই আহি আছোঁ। পাহাৰ সদৃশ এখন হাবি, একদম পাহাৰৰ মাজে মাজে আমি আপোনালোকক লৈ গৈ আছোঁ আমাৰ মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ। এয়া ওপৰত লেখা আছে চাওক, কাণ্ট্ৰি লাংছো। গতিকে কাণ্ট্ৰি লাংছো লেখা আছে। কিনো কাণ্ট্ৰি লাংছো? আমি ইয়াত ধুনীয়াকৈ টিকেট কাটি লৈছোঁ। ইয়াত টিকেট কাটি লৈ পাৰ হেড 20 টকাকৈ ল'ব নেকি, আৰু গাড়ী 250 টকা, 150 টকা, টোটেল 210 টকা তেওঁলোকে ল'লে। এয়া চাওক, ইয়াত যেতিয়া ফেষ্টিভেল পাতে তেনেকৈ ধুনীয়াকৈ ইয়াত নৰাৰে বনাই গেট ছেটবিলাক। এয়া কুলু কুলু সুৰেৰে বৈ আহি আছে ওপৰৰ পৰা নৈ, আৰু তাৰ কাষে কাষে আমি গৈ আছোঁ। একদম পকা ৰাস্তা, ছোৱালীৰ গাত একেবাৰে ততেই নাই, আগত দৌৰি দৌৰি গৈছে। আৰু যি কি নহওক, আপোনালোকক লৈ গৈ আছোঁ মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু। একেবাৰে সুন্দৰ, গৈ খুব ভাল পাব, দেখি খুব ভাল পাব। এইবিলাক চাওক, পকাৰে কি ধুনীয়াকৈ বনাই দিছে। টুৰিজিম ছাইট যথেষ্ট ডেভেলপ কৰিলে। এয়াই হ'ল কাণ্ট্ৰি লাংছো জলপ্ৰপাত। আপোনালোকৰ মুখত একেবাৰে জিলিকি আছে, ওপৰৰ পৰা পানী বৈ আহিছে। একদম সুন্দৰ সেউজীয়া লগা পৰিৱেশৰ মাজত এটি ওপৰৰ পৰা বৈ অহা জলপ্ৰপাত। এয়া হ'ল কাণ্ট্ৰি লাংছো জলপ্ৰপাত। আমিও গোটেইখন আহি পিনি ধুনীয়াকৈ আপোনালোকক উভতাই ওপৰলৈ তললৈ সকলো ফালৰ পৰা ধুনীয়াকৈ কেমেৰাই দেখাই দিছোঁ। লগত আপোনালোককো লৈ অহাৰ উদ্দেশ্যে ইয়ালৈ আহিছোঁ। গতিকে এই সেউজীয়া লগা পৰিৱেশত ওপৰৰ পৰা শিলত ঠেকা খাই গাত চিটি কৰি পৰা পানীকণ কিমান ধুনীয়া লাগে, তাৰ সোৱাদ ল'বৰ কাৰণে আহিছোঁ। গতিকে মানুহে তলত নামি নামি গা ধুই আছে, আমিও তললৈ নামি যাম এতিয়া। আমিও আপোনালোকক তলৰ দৃশ্য ধুনীয়াকৈ দেখাম। এয়া চাওক, ছোৱালী ভৰি কেনেকৈ জিলিকি আছে, একেবাৰে স্বচ্ছ, একেবাৰে নিকা পানী, তলটোও সুন্দৰভাৱে চফা। আৰু এই নিকা আৰু স্বচ্ছতাৰ মাজত থাকি সঁচাকৈ খুব আনন্দ লাগে। এইপিনে চাৰিওফালে সেউজীয়া চক পৰিৱেশ, কি ধুনীয়া হ'ব। ওচৰৰ ৰৈ দিলেই গাত পানীৰ ছিটিকনি গাত পৰি থাকে। আচলতে খুব সুন্দৰ লগা দৃশ্য। ছোৱালী একেবাৰে গাত ততেই নাই, তাই নাচি নাচি একেবাৰে ক'বই নোৱাৰে, পানী চুবলৈ লাগে। সকলোবিলাক কৰিছে ঠাণ্ডা ঠাণ্ডা পানী। গতিকে একদম ওপৰৰ পৰা তললৈকে, তলৰ পৰা একদম ধুনীয়াকৈ আপোনালোকক দেখাই দিলোঁ। তলৰ পিনে পেণ্ট তিতি গৈছে, তথাপিতো আপোনালোকক দেখাবৰ কাৰণে নামি আহিলোঁ। সকলোৱে সুন্দৰভাৱে ইয়াত চাবলৈ আহি একেবাৰে মন প্ৰসন্ন লাগি যায়। সকলোৱে ধুনীয়াকৈ বহি মেলি ফটো চটো মাৰে। খুব ভাল লগা এটা দৃশ্য। ছোৱালীক এতিয়া অকণমান দলৈ লৈ যাব লাগেহেঁতেন, তাইক দলৈ লৈ যাওঁ। তাই একেবাৰে হাঁহি হাঁহি ক'বই নোৱাৰে গোটেইজনী। এনেদৰেই ফূৰ্তি ফাৰ্তাকৈ দিনটো পঠিয়াম বুলি আচলতে ইয়ালৈ আহিলোঁ, লগতে আপোনালোককো দেখাম বুলি ইয়াত আহি পালোঁহি। সুন্দৰভাৱে আপোনালোকক সকলোবিলাক দৃশ্য দেখাই গৈছোঁ। কেনেকুৱা লাগিছে কিন্তু জনাই থাকিব। আৰু মানুহগৰাকীয়ে পিন্ধি ল'লে কাৰ্বিৰ ড্ৰেছ। গতিকে কাৰ্বিৰ এইটো পিনি পেকক নে কি কয় নামটো, গতিকে তেওঁ পিন্ধি লৈছে। এনেদৰেই আমি ফূৰ্তি ফাৰ্তাকৈ দিনটো পাৰ কৰিলোঁ। এনেকৈয়ে আজি কাণ্ট্ৰি লাংছো, য'ত অভিনীল জলপ্ৰপাত বুলিও খ্যাত। গতিকে এই কাণ্ট্ৰি লাংছো অভিনীল জলপ্ৰপাতলৈ আজি আহিলোঁ, আপোনালোকক দেখালোঁ। গতিকে ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব, কাৰণ বহু দূৰ আহি পিনি আপোনালোকক এই দুৰ্গম জেগাত আহি পিনি আপোনাক ধুনীয়াকৈ দেখাইছোঁহি। খুব মনোমোহা এটা পৰিৱেশ, ভাল পৰিৱেশ, শান্তিপূৰ্ণ পৰিৱেশ। গতিকে এনেকুৱা পৰিৱেশত সেউজীয়া লগা চাৰিওপিনে চাওক, চাৰিওপিনে সেউজীয়া। এই সেউজীয়া লগা পৰিৱেশত আহি আপোনালোকক ধুনীয়া ভিডিঅ' দেখালোঁ বুলি মনতে ভাবিছোঁ। গতিকে আজিলৈ ইমানখিনিয়ে দেখালোঁ। আকৌ পুনৰ নতুন ভাল ভিডিঅ' পাই থাকিব। গতিকে আজিলৈ বাই বাই।